ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আজি জুন মাহৰ 1 তাৰিখ আজি সোমবাৰ। আজি মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব কৃষ্ণ প্ৰতিপদ তিথি, তাৰপিছতে কৃষ্ণ দ্বিতীয় তিথি আৰম্ভ হ'ব, নক্ষত্ৰ হ'ব জ্যেষ্ঠা নক্ষত্ৰ, তাৰপিছতে মূলা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব সিদ্ধ যুগ, তাৰপিছতে খাদ্য যুগ আৰম্ভ হ'ব, কৰণ হ'ব কৈলৱকৰণ, তাৰপিছতে তৈতিলকৰণ আৰম্ভ হ'ব, জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, তাৰপিছতে ধনু ৰাশি আৰম্ভ হ'ব। আজি সূৰ্য উদয় হ'ব বন্ধুসকল 4:35 সূৰ্যাস্ত সময় হ'ব 6:06। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে কুম্ভ ৰাশি, কৰ্কট ৰাশি আৰু মিথুন ৰাশি। আজি আপোনালোকৰ দিনটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব, সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ। আজি গ্ৰহৰ যি অৱস্থা, আজি আপোনালোকৰ সোমবাৰ কৰিছে চন্দ্ৰৰ দিন, অৰ্থাৎ মেঘ ৰাশিৰ অধিপতি মংগল। চন্দ্ৰ মংগলৰ যুগত বিশেষকৈ আপোনালোকৰ কৈছে যে আজি সাহস শক্তি আৰু নতুন কাম আৰম্ভ কৰাৰ বাবে আপোনালোকৰ ইচ্ছা বাঢ়িব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মূৰত বিশেষকৈ মূৰ, দাঁত, চকু বা তেজৰ যি আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে। খং বেছি কৰিলে বিপি বাঢ়িব। বেছিকৈ বৰ্তমান সময়ত পানী খাওক বুলি কৈছে। জিৰণি লওক, পুৱা 10 মিনিট ধ্যান কৰিলে মন শান্তি পাব স্বাস্থ্যৰ ক্ষেত্ৰত। প্ৰেম আৰু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা মেঘ ৰাশিৰ লোকসকলৰ বাবে আজি আপুনি অলপ খঙাল হ'ব। সৰু কথাত বাদ বিবাদ নকৰিব। সংগীৰ মৰম আদৰ আপোনালোকৰ লাগিব। বিবাহিতসকলে পৰিয়ালৰ কামত সংগীক সহায় কৰিব, সম্পৰ্কৰ মধুৰ হ'ব। কৰ্ম আৰু পঢ়া শুনাৰ ক্ষেত্ৰত আজি কৰ্মক্ষেত্ৰত নতুন প্ৰজেক্ট, নতুন চাকৰি বা ব্যৱসায় আৰম্ভ কৰাৰ বাবে দিনটো শুভ বুলি কৈছে। আপোনালোকৰ নেতৃত্ব দিয়াৰ যি ক্ষমতাও দেখা পোৱা যাব। সহকৰ্মীৰ লগত খং নকৰিব বেছি। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব, বিশেষকৈ মনোযোগ দিব বুলি কৈছে। বিশেষকৈ গণিত বা বিজ্ঞানৰ বিষয়ত তেওঁলোকে বহুত বেছি এক্টিভ হ'ব। একে সময়তে ভাগ্যৰ ৰং হ'ব ৰঙা আৰু কমলা ৰং, আৰু ভাগ্যৰ সংখ্যা হ'ব 9 আৰু 8। আজি মনত ৰাখিব এই সময়খিনি উপায় হৈছে হনুমানজী সেন্দুৰ লাডু নিবেদন কৰক বুলি কৈছে। ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰক, সোমবাৰ দিনটো ভালদৰে পাৰ হ'ব। আজি মনত ৰাখিব লাগিব কিছু ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আজি বেছি আৱেগিক বিভ্ৰান্ত হৈ যিকোনো সিদ্ধান্ত নল'ব, বাস্তৱ হওক বুলি কৈছে। কাৰো মিছা কথা বা প্ৰলোভনত নপৰিব। পানী বা আপোনালোকৰ নদীৰ কাষত বেছিকৈ নাযাব। আজি বিশেষকৈ এই সময়খিনি বেছি টোপনি ক্ষতি আপোনালোকে নকৰিব বুলি কৈছে, বা টোপনি যদি ধৰে বা আপোনালোকৰ স্বাস্থ্য যদি দুৰ্বল হয় নিশ্চয়কৈ স্বাস্থ্যৰ যত্ন লওক। আজি মৰম আৰু আপোনালোকৰ সপোনৰ সাগৰ। আজি একে সময়তে এই সময়খিনি নিজৰ আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত কিন্তু মেঘ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। আজি সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ক বুলি কৈছে। গাড়ী চলাওঁতে সাৱধান হওক। আজি জুৰিৰ পৰা আপোনালোকে আঁতৰি থাকক। কিন্তু আজি অলপ শীতল হোৱাটো প্ৰয়োজন আছে। সাহসৰ লগত ধৈৰ্য ৰাখিলে জয় আপোনালোকৰ নিশ্চয়কৈ হ'ব। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃষ ৰাশি আজি সোমবাৰ চন্দ্ৰৰ দিন, বিশেষকৈ একে সময়তে বৃষ ৰাশিৰ অধিপতি শুক্ৰ। চন্দ্ৰ বিশেষকৈ শুক্ৰৰ যুগত আজি আপোনালোকৰ মন আৰু মনোৰঞ্জনৰ ইচ্ছা দুই বাঢ়িব। ধৈৰ্য আৰু স্থিৰতা আপোনালোকৰ শক্তি। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙি, গলা, টনচিল বা শ্বাসকষ্টৰ সমস্যা হ'ব পাৰে। ঠাণ্ডা পানী, আইচক্ৰীম এৰাই চলক। গৰম পানী খোৱা বা জিৰণি লোৱা আজি ভাল হ'ব। আজি টোপনি ভাল হ'ব, শৰীৰে জিৰণি বিচাৰিব। প্ৰেম আৰু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা প্ৰেমৰ স্থিৰতা বাঢ়িব। জীৱনসংগীৰ লগত ঘৰুৱা কথা, খোৱা বোৱা, ফুৰিবলৈ যোৱা প্লেন কৰিব পাৰে। বিবাহিত লোকসকলৰ বাবে দিনটো মধুৰ, কিন্তু অতিৰিক্ত জেদ নকৰিব। বৰ্তমান বিশেষকৈ এই সময়খিনিত প্ৰেমতো ভুল বুজাবুজি হ'ব পাৰে। অবিবাহিতসকলৰ বাবে পুৰণা বন্ধুৰ জৰিয়তে বিশেষকৈ প্ৰেমৰ প্ৰস্তাৱ বা বিয়া বাৰুৰ কিছু খবৰ আহিব পাৰে। কৰ্ম আৰু পঢ়া শুনাৰ দৃষ্টিকোণৰ পৰা বেংক, বিত্ত, সৌন্দৰ্য, খাদ্য, বিশেষকৈ গান বাজনাৰ সামগ্ৰী বিক্ৰী কৰা হওক, কৃষি কাম কৰা সকলৰ বাবে ভাল দিন। আজি কামত ধীৰে ধীৰে আগবাঢ়িব, কিন্তু নিখুঁতকৈ আগবাঢ়িব। ঊৰ্ধ্বতন বিষয়ে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব। ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান পঢ়া শুনাৰ ক্ষেত্ৰত মুখস্থ কৰাৰ বিষয়ত মন বহিব বুলি কৈছে। ধন আৰু বিত্তীয় ক্ষেত্ৰত ধন সাঁচি থোৱাৰ সুযোগ আহিব, জমা কৰিব পাৰিব। পুৰণা ঋণ ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। খৰচ নিয়ন্ত্ৰণত থাকিব। জমি, ঘৰ, গাড়ী কিনাৰ প্লেন কৰিব পাৰে কিছু লোকে, কিন্তু আজি টকা পইচা ধাৰলৈ নিদিব। পিছলৈ আপোনালোকে সমস্যাৰ ফেচ কৰিবলগীয়া হ'ব পাৰে। ভাগ্য ৰং হ'ব বগা আৰু সোণালী ৰং। আজি শুভ সংখ্যা হ'ব 6। আজি শুভ দিশ হ'ব দক্ষিণ পূবটো। আজি উপায় হৈছে মা লক্ষ্মীক বগা ফুল, চাউল, গাখীৰ নিবেদন কৰক।
মহাদেৱক পূজা কৰক, ভাল হ'ব। আজি জেঠ অলাখতা অতিৰিক্ত খোৱা এৰাই চলক। মূল্যৱান বস্তু যতনে ৰাখক বুলি কৈছে, হেৰাব পাৰে। কাৰো কথা বিশেষকৈ শুনি যিকোনো আপোনালোকে কাম নকৰিব, বিশ্বাস নকৰিব। আজি পুৱা 9টাৰ আগত গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ তৎক্ষণাত নল'ব, তাৰপিছত লওক বুলি কৈছে, ভাল হ'ব। লাহে লাহে খোজ দিয়া স্থিৰতাই আপোনালোকক সফলতাৰ শিখৰলৈ লৈ যাব। গতিকে যিকোনো কাম কৰোঁতে খৰখেদা নকৰিব, ধীৰে স্থিৰে শান্তি মনেৰে কামখিনি কৰিবৰ বাবে চেষ্টা কৰক, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো সুন্দৰভাৱে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। মিথুন ৰাশি, আজি সোমবাৰ, চন্দ্ৰৰ দিন। মিথুন ৰাশিৰ অধিপতি বুধ। চন্দ্ৰ বুধৰ যুগত বিশেষকৈ আপোনালোকৰ বুদ্ধি, কথা বতৰা আৰু যোগাযোগৰ যি শক্তি আজি দুৰ্গত থাকিব। মনটো অলপ চঞ্চল হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা হাত কান্ধ, বিশেষকৈ স্নায়ুতন্ত্ৰৰ কিছু আপোনালোকৰ সমস্যা হ'ব পাৰে। বেছি চিন্তা কৰিলে টোপনি নাহিব, মূৰৰ বিষ বা এচিডিটি হ'ব পাৰে। পুৱাৰ খোজকাঢ়ক, গৰম পানী খোৱাৰ অভ্যাস কৰক, ভাল হ'ব বুলি কৈছে, ৰিলিফ পাব। প্ৰেম আৰু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা প্ৰেমত আজি আপোনালোকৰ মিঠা কথাই যাদু কৰিব, অৰ্থাৎ ইজনে সিজনৰ অনুভৱক বিশেষকৈ বুজি পাব, ভুল বুজাবুজিবোৰ দূৰ হ'ব। সংগীৰ লগত বিশেষকৈ কল হওক, ভিডিঅ' কলে হওক বা সাক্ষাৎ কৰি আপোনালোকে মনৰ কথাবোৰ আপোনালোকে শ্বেয়াৰ কৰক। বিবাহিত লোকসকলে সংগীৰ লগত কিবা এটা নতুন বিষয় শ্বেয়াৰ কৰি বিশেষকৈ নিজৰ যি সম্পৰ্ক গভীৰ কৰি তুলিব পাৰিব। অবিবাহিতসকলে ছ'চিয়েল মিডিয়া হওক বা ভ্ৰমণ কৰোঁতে, যাত্ৰা কৰোঁতে নতুন মানুহক লগ পাব পাৰে, কিন্তু গোপন কথা কাৰো আপোনালোকৰ আগত ক'ব নালাগে বৰ্তমান। কৰ্ম আৰু পঢ়া শুনাৰ দৃষ্টিকোণৰ পৰা লিখা মেলা, সাংবাদিকতা, বিক্ৰী, মাৰ্কেটিং, IIT, যোগাযোগৰ কাম কৰা সকলৰ বাবে সোণালী দিন। আজি আপোনালোকৰ কথাৰে কামবোৰ উলিয়াব পাৰিব। মিটিং বা আপোনালোকে কোনো গুৰুত্বপূৰ্ণ সভাতে হওক সফলতা পাব পাৰে বুলি কৈছে। ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ নোট বনোৱা, গ্ৰুপ ষ্টাডি কৰিলে বেছি লাভ হ'ব। কাগজ পত্ৰৰ কামখিনি সহজে হ'ব, চেষ্টা কৰি চাব। ধন আৰু বিত্তীয় দৃষ্টিকোণৰ পৰা আয়ৰ লগে লগে খৰচো হ'ব। মোবাইলত খৰচ হ'ব পাৰে, ইণ্টাৰনেট যাত্ৰাত, কিতাপ পাতি আপোনালোকৰ কিনাৰ বাবে খৰচ হ'ব পাৰে। হঠাতে ধনো অহাৰ যোগ আছে আজি। কিন্তু আজি শ্বেয়াৰ লটাৰীত ধন আপোনালোকে নলগাব। 2-3টাৰ উৎসৱৰ পৰা সৰু সৰু ধন পাব পাৰে। ছেভিংৰ ওপৰত গুৰুত্ব দিয়ক। একে সময়তে আজি উপায় হৈছে ভগৱান বিষ্ণুক সেউজীয়া মগু দাইল আপোনালোকে অৰ্পণ কৰক। ওম নমো ভাগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰক। মহাদেৱক পূজা কৰক। গৰু বা কাউৰীক সেউজীয়া শাক পাচলি খাবলৈ দিয়ক, বহুত প্ৰসন্ন হ'ব। সাৱধান হওক, আজি বেছি কথা কৈ গোপন কথা ফাদিল নকৰিব। গুজব আৰু ফেক নিউজ ফৰৱাৰ্ড নকৰিব। বাইক গাড়ী চলোৱাৰ সময়ত ফোনত কথা নাপাতিব। আজি আবেলি 5 বজাৰ পিছত মানসিক অশান্তি হ'ব পাৰে, গতিকে নিজৰ ভাল লগা কিছু কাম কৰক, গান শুনক, ঘৰখনত সময় দিয়ক, ভাল হ'ব বুলি কৈছে। আজি বুদ্ধি আপোনালোকৰ অস্ত্ৰ হ'ব। আজি কথাবোৰে বিশেষকৈ আপোনালোকৰ মন জয় কৰাৰ, কিন্তু কাণ দুখনো খুলি ৰাখিব লাগিব, অৰ্থাৎ সকলো ফালে আপোনালোকে গুৰুত্ব দিব লাগিব। শুভ ৰং হ'ব সেউজীয়া, শুভ সংখ্যা হ'ব 5। আজি শুভ দিশ হ'ব আপোনালোকৰ বাবে উত্তৰ দিশটো। দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কৰ্কট ৰাশি আগবাঢ়িছোঁ আহক। কৰ্কট ৰাশি, আজি সোমবাৰ, চন্দ্ৰৰ দিন। কৰ্কট ৰাশিৰ অধিপতি চন্দ্ৰ, নিজৰ বিশেষ ৰাশিৰ অধিপতি চন্দ্ৰ, নিজৰ গ্ৰহ নিজৰ ৰাশিত থকাৰ বাবে আজি আপোনালোকৰ মন, অনুভূতি আৰু অন্তৰ্দৃষ্টিত বহুত বেছি প্ৰবল হ'ব। পেট, হজম শক্তি, মানসিক অশান্তি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বেছি আৱেগিক হ'লে গেছ এচিডিটি সমস্যা বাঢ়িব পাৰে। গৰম পানী, আদা, নেমু আপোনালোকে খাওক বুলি কৈছে। ঘৰখনৰ ডাঙৰ কোনো ব্যক্তিৰ লগত কথা পাতিবলৈ আপোনালোকৰ মনটো ভাল নালাগিব পাৰে, মনত ৰাখিব। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক। প্ৰেম আৰু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা পৰিয়াল আৰু ঘৰখনৰ কামত মন বেছি লাগিব। সংগীক মৰম আদৰ আপোনালোকে দিব। সংগীক আপোনালোকৰ মনৰ কথাবোৰ শ্বেয়াৰ কৰক। বিবাহিত লোকসকলৰ বাবে গৃহস্থী জীৱনত শান্তি থাকিব। মাতৃৰ লগত কাজিয়া নকৰিব। অবিবাহিতসকলে ঘৰখনৰ জৰিয়তে বিয়াৰ প্ৰস্তাৱ পাব পাৰে। আজি পুৰণা স্মৃতিয়ে কিছু লোকৰ মন ভৰাই দিব। কৰ্ম আৰু পঢ়া শুনাৰ ক্ষেত্ৰত, ঘৰুৱা ব্যৱসায়, খাদ্য, মনোৰঞ্জন, চিকিৎসা, শিক্ষকতাৰ কাম কৰাৰ সকলৰ বাবে দিনটো ভাল দিন। আজি আপোনালোকৰ 6 চেন্সে কাম কৰিব। কিবা এটা ডিল বা সিদ্ধান্ত লোৱাৰ আগত মনৰ কথা শুনিব।
অফিচত কাৰোবাৰ পৰা সহায় পাব। ছাত্ৰ ছাত্ৰীয়ে পঢ়াত মন দিব, গুৰুত্ব দিব, কিন্তু ঘৰখনৰ চিন্তাই আপোনালোকক কিছু নিগেটিভ কৰিব পাৰে, সাৱধান হ'ব। ধন আৰু টকা পইচাৰ ক্ষেত্ৰত ধন আহিব, কিন্তু ঘৰুৱা খৰচ বেছি হ'ব আজি। খোৱা লোৱা, ঘৰখনৰ মেৰামতি, ঘৰৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ ঔষধৰ বাবে পুৰণা ধন ঘূৰাই পোৱাৰ কিছু লোকৰ সম্ভাৱনা আছে। সাঁচিবলৈ বিচাৰিলে আজি ভাল দিন, লিকুইড ধন হাতত ৰাখক বুলি কৈছে। ভাগ্য ৰং হ'ব বগা আৰু ৰূপালী ৰং, আৰু ভাগ্যৰ সংখ্যা হ'ব 2 আৰু 1। আজি শুভ দিশটো হৈছে উত্তৰ পশ্চিম। উপায় হৈছে মা পাৰ্বতীক বগা ফুল, চেনি, গাখীৰ নিবেদন কৰক। আজি এই সময়খিনিত মাতৃক সেৱা কৰক, মিঠা বস্তু খাবলৈ দিয়ক। চন্দ্ৰগ্ৰহ শক্তিশালী হ'ব। আজি ৰূপৰ বস্তু লগত ৰাখক। আজি সাৱধান হওক, বিশেষকৈ বেছি আৱেগিক হৈ কাটি আপোনালোকে নাথাকিব, বা আপোনালোকে বেছি আৱেগিক হৈ যিকোনো সিদ্ধান্ত নল'ব। সাহস আপোনালোকে ৰাখক। পানী, নদী, সাগৰৰ ওচৰত সাৱধান। পুৰণা কথাত খং নকৰিব, অতীত এৰি দিয়াৰ ভাল হ'ব। আজি আবেলি 6 বজাৰ পিছত টোপনি নাহিব পাৰে কিছু লোকৰ, অৰ্থাৎ কিছুমান চিন্তাৰ বাবে বুলি কৈছে। আজি মনত ৰাখিব, নিজৰ মনৰ যত্ন লোৱা, ঘৰখনে আপোনালোকৰ শক্তি, মনত ৰাখিব। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি সোমবাৰৰ দিনটো মধ্যমীয়া দেখাব গৈছে। সিংহ ৰাশি অধিপতি সূৰ্য, চন্দ্ৰ সূৰ্যৰ মিত্ৰতাৰ বাবে আজি আপোনালোকৰ মান সন্মান, আত্মবিশ্বাস, নেতৃত্ব ক্ষমতা আপোনালোকৰ বাঢ়িব বুলি কৈছে। মানুহে আপোনালোকৰ কথাখিনিক অলপ হ'লেও চিৰিয়াছলি শুনিব। প্ৰেম আৰু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা প্ৰেমত আজি আপুনি ৰজা। সংগীক উপহাৰ দিব, গুৰুত্ব দিব। বিবাহিতসকলৰ বাবে আজি এই সময়খিনিত অপ্ৰয়োজনীয় যুক্তি তৰ্ক নকৰিব, কাজিয়া পেচাল নকৰিব। পৰিয়ালত আপোনালোকৰ মান সন্মান বাঢ়িব। অবিবাহিতসকলে চৰকাৰী উচ্চপদস্থ লোকৰ জৰিয়তে কিছু লোকে বিবাহৰ প্ৰস্তাৱ পাব পাৰে। প্ৰেমত অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মূৰৰ বিষ, হাড় আৰু চকুৰ যত্ন লোৱাটো প্ৰয়োজন আছে আজি সিংহ ৰাশি জাতক জাতিকাসকলে। খং বেছি হ'লে BP বাঢ়িব পাৰে। বেছি ৰ'দত নোলোৱাটো ভাল হ'ব, মূৰ ঘূৰাব পাৰে। পানী আপোনালোকে বৰ্তমান ঠাণ্ডা পানী কমকৈ খাওক বুলি কৈছে। দুপৰীয়া অলপ জিৰণি লোৱাটো প্ৰয়োজন আছে। একে সময়তে এই সময়খিনিত কৰ্ম আৰু পঢ়া শুনাৰ ক্ষেত্ৰত চৰকাৰী চাকৰি, প্ৰশাসন, ব্যৱস্থাপনা, অভিনয়, লিডাৰশ্বিপত কাম কৰা সকলৰ বাবে সোণালী দিন। আজি আপোনালোকৰ নাম খ্যাতি বাঢ়িব। এই সময়খিনিত ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব। পদোন্নতিৰ কথা হ'ব পাৰে। ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতা, স্পীচ, ডিবেট জয়ী হোৱাৰ সম্ভাৱনা আছে। ধন আৰু বিত্তীয় দৃষ্টিকোণৰ পৰা আয় ভাল হ'ব। চৰকাৰী উৎসৱৰ পৰা ধন পোৱাৰ যোগ, কিন্তু খৰচো মান মৰ্যাদা ৰাখিবলৈ আপোনালোকৰ বাঢ়িব। উপহাৰ, হোটেল, বাহনত খৰচ হ'ব পাৰে বুলি কৈছে আজি। ধাৰে টকা পইচা নিদিব। ভাগ্য ৰং হ'ব সোণালী আৰু ৰঙা। শুভ সংখ্যা হ'ব 1 আৰু 9। উপায় হৈছে আজি ভগৱান সূৰ্যক ৰঙা ফুল, গুড়, পানী অৰ্পণ কৰক, ভাল হ'ব বুলি কৈছে। মহাদেৱক সন্তুষ্ট কৰিবৰ বাবে চেষ্টা কৰক। ৰাতিপুৱা বিশেষকৈ কোনখিনি কাম আগতীয়াকৈ কৰিব তাৰ এটা প্লেনিং বনাওক বুলি কৈছে। শুভ দিশ হ'ব পূব দিশ। সাৱধান হ'ব লাগিব আজি। অহংকাৰ, জেদ, সকলোকে আদেশ দিয়াৰ অভ্যাস এৰক। চৰকাৰী কাগজ পত্ৰ, আইন ভংগ নকৰিব। জুই, বিজুলী, গৰম বস্তুৰ পৰা সাৱধান হওক আজি। আবেলি 4 বজাৰ পিছত বিতৰ্ক এৰাই চলক। আজি তেজস্বী হোৱা, কিন্তু বিনয় হৈ থকা, নাম আৰু কাম 2 হ'ব বুলি কৈছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো ভালদৰে পাৰ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি সোমবাৰৰ দিনটো মধ্যমীয়া। আজি চন্দ্ৰৰ দিন। কন্যা ৰাশিৰ অধিপতি বুধ। চন্দ্ৰ বুধৰ যুগত বিশেষকৈ বুদ্ধি বিশ্লেষণ কৰাৰ ক্ষমতা আৰু কামৰ নিখুঁততাৰ আজি বহুত বেছি হ'ব, কিন্তু বেছি চিন্তাই অশান্তিও দিব পাৰে। আজি প্ৰেম আৰু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা প্ৰেমত আজি আপুনি সংগীৰ সৰু সৰু ভুলবোৰ ধৰিব পাৰে। বেছি সমালোচনা নকৰিব, নহ'লে কাজিয়া হ'ব পাৰে। বিবাহিতসকলৰ বাবে আজি ঘৰুৱা কাম কাজবোৰ ভগাই লোৱাটো ভাল হ'ব, সম্পৰ্ক ভাল হ'ব। অবিবাহিতসকলে কৰ্মস্থলী বা পঢ়া শুনাৰ জৰিয়তে বিশেষকৈ লগ লাগিব পৰা যাব বুলি কৈছে, অৰ্থাৎ কথা কমকৈ কওক, কামবোৰ বেছিকৈ কৰক আজি, মনত ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, হজমৰ সমস্যা, ছালৰ এলাৰ্জি বা স্নায়ুৰ কিছু সমস্যা হ'ব পাৰে। বেছি টেনশ্যন কৰিলে গেছ এচিডিক সমস্যা বাঢ়িব পাৰে। ঘৰুৱা খোৱা বোৱা, বিশেষকৈ বাহিৰৰ খাদ্য পাতিবোৰ এৰাই চলক। পুৱা 15 মিনিটমান যোগ প্ৰাণায়াম কৰক, মন শান্তি থাকিব বুলি কৈছে। আজি কৰ্ম আৰু পঢ়া শুনাৰ ক্ষেত্ৰত একাউণ্ট, ডাটা এণ্ট্ৰি, আজি শিক্ষকতা, লিখা মেলা, চিকিৎসা, ব্যৱসায়, IITত কাম কৰা সকলৰ বাবে বহুত বেছি ভাল দিন বুলি কৈছে। আজি নিখুঁত কামৰ বাবে
আপোনালোকে প্ৰশংসা পাব চিনিয়ৰসকলৰ পৰা। কাগজ পত্ৰ ফাইলৰ কাম সহজে হ'ব। ছাত্ৰ ছাত্ৰীয়ে গণিত বিজ্ঞান কম্পিউটাৰ ভাল কৰিব। নতুন স্কিল শিকাৰ বাবে আজি যুৱক যুৱতীসকলৰ বাবে ভাল দিন। ধৰ্ম আৰু বিত্তৰ ক্ষেত্ৰত আয় স্থিৰ থাকিব। সৰু সৰু উৎসৱৰ পৰা ধন আহিব। খৰচ হিচাপ কৰি আপোনালোকে আগবাঢ়িব লাগিব। অযথা খৰচবোৰ নকৰিব। বৰ্তমান সময়ত পুৰণা ঋণ বিশেষকৈ পৰিশোধ কৰিব পাৰিব। আজি বিনিয়োগ কৰাৰ আগতে 10 বাৰ চেক কৰক, লাভ হ'ব। আজি উপায় হৈছে এই সময়খিনিত মা দুৰ্গাক সেউজীয়া মগুৰ দাইল, দোৱা ঘাঁহ নিবেদন কৰক, ভাল হ'ব। গাইক বিশেষকৈ আপোনালোকে কল দিয়ক, বুধগ্ৰহ শান্ত হ'ব। পকেটত সেউজীয়া ৰুমাল এখন বা কলম এটা ৰাখিব, ভাল হ'ব। ভাগ্য ৰং হ'ব সেউজীয়া, শুভ সংখ্যা হ'ব 5। আজি কাগজ পত্ৰ একাউণ্ট মিটিং এই সময়ত কৰাটো ভাল হ'ব, পুৱা 10টাৰ পৰা 11:30 সময়খিনিত। সাৱধান হ'ব লাগিব। আজি বেছি সমালোচনা টেনশ্যন সেইখিনি আপোনালোকে পৰিহাৰ কৰিব লাগিব। কাৰোবাৰ কথাত ভুল নাযাব, ধৈৰ্য ধৰিব। পেটৰ সমস্যাৰ হ'লে অশুদ্ধি হ'ব পাৰে, গতিকে বাহিৰৰ খাদ্যবোৰ এৰাই চলক। আজি আবেলি 5 বজাৰ পিছত বেছি কামৰ বোজা নল'ব। আজি কামত নিখুঁত হোৱাৰ দিন, কিন্তু নিজকো অলপ ক্ষমা কৰাৰ দিন, গতিকে খোৱা বোৱাৰ ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব। দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি তুলা ৰাশি আগবাঢ়িছোঁ আহক। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি সোমবাৰৰ দিনটো মধ্যমীয়া। তুলা ৰাশি অধিপতি শুক্ৰ। চন্দ্ৰ শুক্ৰৰ যুগত আজি আপোনালোকৰ ৰুচি, সৌন্দৰ্যবোধ আৰু মানুহক মিলাই ৰখাৰ যি ক্ষমতা বেছি হ'ব। মনটো অলপ দোলাচলত থাকিব পাৰে বুলি কৈছে। দৃষ্টিকোণৰ পৰা কিছু লোকৰ কঁকালৰ বিষ, কিডনীৰ, ডিঙি আৰু ছালৰ যত্ন লওক। বৰ্তমান সময়ত মিঠা বেছি খালে চেনি বাঢ়িব পাৰে, অৰ্থাৎ আপোনালোকৰ চুগাৰ বাঢ়িব পাৰে। পানী বেছিকৈ খোৱাৰ অভ্যাস কৰক। নিমখ কমকৈ খাওক। আবেলি অলপ জিৰণি লোৱাটো ভাল হ'ব, শৰীৰটোৱে সেইখিনি বিচাৰিব পাৰে। প্ৰেম আৰু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা প্ৰেমত আজি আপোনালোকৰ ৰোমাঞ্চৰ বতাহ বলিব। ইজনে সিজনৰ অনুভৱক বুজি পাব। কিছু লোকে সংগীৰ লগত চিনেমা চোৱা, খোৱা বোৱাৰ, ফুৰিবলৈ যোৱাৰ প্লেনো হ'ব পাৰে। বিবাহিতসকলৰ বাবে সংগীৰ লগত বুজা পৰা ভাল হ'ব, কিন্তু নিজে বিশেষকৈ এই সময়খিনিত বেছি আপোনালোকে ডমিনেট কৰিবলৈ নাচাব। অবিবাহিতসকলৰ বাবে পাৰ্টি ফাংচনত নতুন মানুহক লগ পাব পাৰে। উপহাৰ দিয়া লোৱাও হ'ব পাৰে। কৰ্ম আৰু পঢ়া শুনাৰ ক্ষেত্ৰত আইন বিচাৰ, ফেশ্বন, সৌন্দৰ্য ডিজাইন, বেংকত পাৰ্টনাৰশ্বিপৰ ব্যৱসায় লাভ হ'ব। HR কাম কৰা সকলৰ বাবে আজি সমস্যা সমাধান কৰিব পাৰিব, অৰ্থাৎ ভাল দিন। তেওঁলোকৰ বেলেঞ্চ ৰখাৰ ক্ষমতাই সমস্যাবোৰ সমাধান কৰিব পাৰিব। মিটিং, ডিল, চুক্তিৰ বাবে দিনটো শুভ। ব্যৱসায়ৰ বাবে দিনটো শুভ। ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগে। ধন আৰু বিত্তীয় ক্ষেত্ৰত ধন টকা পইচা আহিব যাব সমানে সমানে। উপহাৰ, কাপোৰ, কছমেটিক, ঘৰ সজাৰ বস্তু নামত খৰচ হ'ব পাৰে। পুৰণা বিশেষকৈ পাওনা ধন আজি ঘূৰাই পাব পাৰে। আজি ডাঙৰ বিনিয়োগ নকৰিব। সৰু বিশেষকৈ কথাত আপোনালোকৰ খং উঠিব পাৰে। ব্যৱসায় ক্ষেত্ৰত ধৈৰ্য আপোনালোকে ধৰিব লাগিব। অংশীদাৰী সম্পৰ্কীয় ব্যৱসায়ত লাভৰ যুগ আজি। ভাগ্য ৰং হ'ব বগা আৰু গোলপীয়া ৰং, আৰু ভাগ্যৰ সংখ্যা হ'ব 6। শুভ দিশটো হৈছে পশ্চিম দিশ। উপায় হৈছে মা লক্ষ্মীক বগা ফুল, চেনি, কপাহ নিবেদন কৰক বুলি কৈছে। শুক্ৰ গ্ৰহ প্ৰসন্ন হ'ব। জেপত বগা ৰুমাল এখন ৰাখিব, আজি ভাল হ'ব। আজি মনত ৰাখিব লাগিব, আজিৰ দূৰাচল হয় বা নহয় কৰি কষ্ট নকৰিব। যিটো ক'ব পোনপটীয়াকৈ কওক। সোনকালে সিদ্ধান্ত লওক। কাৰোৰ কাজিয়া বিবাদৰ মাজত একেবাৰে নোসোমাব, নপৰিব। মূল্যৱান বস্তু যতনেৰে আপোনালোকে ৰাখক। আজি আবেলি 6 বজাৰ পিছত বেছি খৰচ নকৰিব। আজি সমতাৰ বিশেষকৈ দেৱতা আপুনি। আজি তৰাজুৰ দৰে সকলো বেলেঞ্চ কৰক। মনটো শান্ত কৰি ৰাখক। অপ্ৰয়োজনীয় যুক্তিতৰ্কৰ পৰা আঁতৰি থাকক। বেয়া মানুহৰ পৰা আঁতৰি থাকক। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। বৃশ্চিক ৰাশিলৈ আগবাঢ়িছোঁ আহক। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি সোমবাৰৰ দিনটো মধ্যমীয়া। আজি বৃশ্চিক ৰাশিৰ অধিপতি মংগল। চন্দ্ৰমংগলৰ যুগত আপোনালোকৰ অন্তৰ্দৃষ্টিৰ ৰহস্য ভেদ কৰাৰ ক্ষমতা, জেদী মনোভাৱ আজি তুৰ্গত থাকিব। মানসিক শক্তি বেছি হ'ব, কিন্তু খঙো বেছি থাকিব। আজি প্ৰেম আৰু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা প্ৰেমত আজি গভীৰতা, আৱেগ আপোনালোকৰ দুই থাকিব। সংগীক বেছি সন্দেহ নকৰিব, বিশ্বাস কৰক। বিবাহিতসকলৰ বাবে শাৰীৰিক মানসিক ঘনিষ্ঠতা বাঢ়িব, কিন্তু পুৰণা কথাৰ খান্দি থাকিলে, খন্দাসুটি কৰিলে সমস্যা হ'ব পাৰে। অবিবাহিতসকলে গোপন প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে, সাৱধান হ'ব। বৰ্তমান সময়ত কৰ্ম আৰু পঢ়া শুনাৰ ক্ষেত্ৰত ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ। গৱেষণা, তদন্ত, চিকিৎসা বিজ্ঞান, খনিজ তেল, বীমা, আইন, গুপ্ত বিদ্যাৰ কামত
শক্তিশালী দিন ভাল। আজি একে সময়তে এই সময়খিনিত সমস্যাখিনি সমাধান উলিয়াবৰ বাবে চেষ্টা কৰক। কাৰো পৰা সহায় নলৈ নিজে কামবোৰ উলিয়াবলৈ চেষ্টা কৰক। ছাত্ৰ ছাত্ৰীয়ে গভীৰ বিষয় ৰিচাৰ্চত মন বহিব। আজি ধন আৰু বিত্তৰ ক্ষেত্ৰত হঠাতে ধন আহিব। বীমা উত্তৰাধিকাৰীৰ সূত্ৰে কমিশ্যন গোপন উৎসৱৰ পৰা ধন আহিব পাৰে, কিন্তু খৰচো গোপনে হ'ব। বিশেষকৈ জুৱা লটাৰী শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ তৎক্ষণাত নকৰিব, লোকচান হ'ব পাৰে। পুৰণা ঋণ সুদ দিয়াৰ যুগ, ধন লুকাই ৰখাৰ যুগ বুলি কৈছে। ছেভিঙৰ ওপৰতো আপোনালোকে গুৰুত্ব দিব। ভাগ্য ৰং হ'ব মেৰুণ ৰং আৰু ক'লা ৰং। শুভ সংখ্যা হ'ব 9। শুভ দিশ হৈছে দক্ষিণ। আজি মহাদেৱক পূজা কৰক। শিৱলিংগত বিশুদ্ধ জল বা আপোনালোকে গাখীৰ আগবঢ়াওক, ভাল হ'ব। মনত ৰাখিব আজি 4টা কাম ভুলতো নকৰিব। আজি খং সন্দেহ প্ৰতিশোধৰ যি মনোভাৱ এৰিব লাগিব। গোপন কথা কাকো আপোনালোকে নক'ব, বিশ্বাসঘাতকতা হ'ব পাৰে। জুই ৰাসায়নিক বিজুলী গাড়ী চলোৱাত বিশেষকৈ বহুত বেছি সাৱধান হ'ব লাগিব। আবেলি 3টাৰ পৰা 4 বজাৰ সময়খিনিত মানসিক অশান্তি বেছি হ'ব পাৰে, ধ্যান কৰক। আজি ঔষধ আপোনালোকৰ ঘৰখনৰ মেৰামতি নামত টকা পইচা অলপ খৰচ হ'ব পাৰে, সেইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। ধনুৰাশিলৈ আগবাঢ়িছোঁ আহক। ধনুৰাশি আজি সোমবাৰ, চন্দ্ৰৰ দিন। ধনুৰাশি অধিপতি বৃহস্পতি। চন্দ্ৰ বৃহস্পতিৰ যুগত আপোনালোকৰ জ্ঞান ধৰ্ম ভক্তি বিদেশ যাত্ৰাৰ ইচ্ছা বাঢ়িব। আজি আপুনি বহুত আশাবাদী হ'ব। শিক্ষকৰ দৰে ব্যক্তিৰ পৰা জ্ঞান আপোনালোকে পাব। স্বাস্থ্যৰ ক্ষেত্ৰত এই সময়খিনিত চৰ্বিৰ সমস্যা হ'ব পাৰে, পেটৰ সমস্যা হ'ব পাৰে। মিঠা বেছি খালে চুগাৰ বাঢ়িব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। আজি খোজ কঢ়া যোগাসন কৰক। গৰম পানী আদা তুলসী খোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিব, হজম ভাল হ'ব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত আজি আপুনি সংগীক ভৱিষ্যতৰ প্লেন ভ্ৰমণৰ কথা ক'ব পাৰে। সংগীও আপোনালোকৰ জ্ঞানী কথাত মুগ্ধ হ'ব। বিবাহিতসকলৰ বাবে গুৰুজন পিতৃ মাতৃৰ আশীৰ্বাদ পাব। অবিবাহিতসকলে শিক্ষক গুৰু বিদেশী লোকৰ জৰিয়তে প্ৰস্তাৱ পাব পাৰে। ধৰ্মস্থানত লগ পাব পাৰে কিছু ব্যক্তি। কৰ্ম আৰু পঢ়া শুনাৰ ক্ষেত্ৰত শিক্ষকতা প্ৰশাসন আইন দৰ্শন পৰ্যটন বেংক বিদেশী ব্যৱসায় গুৰুৰ কামত কৰা সকলৰ বাবে অতি শুভ দিন। আজি আপোনালোকৰ উপদেশ বিশেষকৈ কথা বতৰাই মানুহক প্ৰভাৱিত কৰিব পাৰিব। উচ্চ শিক্ষাৰ PhD চৰকাৰী প্ৰশিক্ষাৰ বাবে আজিৰ দিনটো ভাল দিন। ছাত্ৰ ছাত্ৰীয়ে জ্ঞান বিজ্ঞান ইতিহাস বিষয়ত সফলতা পাব। গুৰুৰ আশীৰ্বাদো পাব। ধন টকা পইচাৰ ক্ষেত্ৰত আজি শুভ দেখা পোৱা গৈছে। আয় বাঢ়িব। গুৰুজন চৰকাৰী উৎসৱৰ পৰা ধন পোৱাৰ সম্ভাৱনা। ধৰ্মৰ কৰ্মৰ দান দক্ষিণাৰ বিদেশ যাত্ৰাত খৰচ হ'ব পাৰে। পুৰণা বিনিয়োগৰ পৰা লাভ হ'ব। আজি সোণ কিতাপ ধৰ্মীয় বস্তু কিনিলে শুভ। ঋণ দিব পাৰে আৰু এই সময়খিনিত অলপ সাৱধানো হ'ব লাগিব কাৰোবাক টকাৰ পইচা দিওঁতে। ভাগ্য ৰং হ'ব হালধীয়া সোণালী ৰং। আজি শুভ সংখ্যা হ'ব 3। একে সময়তে শুভ দিশ হৈছে উত্তৰ পূব। আজি মহাদেৱক পূজা কৰক। এই সময়খিনিত তৰ্জনী আঙুলিত হালধীয়া সূতা এটা বান্ধক, ভাল হ'ব আজি। আজি বেছি আশাবাদী হৈ অসম্ভৱ কথা নক'ব। খৰচৰ হিচাপ নথকাকৈ ধৰ্মৰ কৰ্মত টকা পইচা নিদিব। যাত্ৰাৰ সময়ত বস্তু হেৰুৱাব পাৰে, যত্ন লওক। আজি আবেলি 5 বজাৰ পিছত বিতৰ্কৰ ধৰ্মক লৈ পেলাই কাজিয়া নকৰিব। আজি আপোনালোকৰ জ্ঞানৰ ধনুধাৰী বুলি কৈছে। আজি আপোনালোকৰ তীৰ লক্ষ্যত থাকিব, কিন্তু বিনয় হৈ আগবাঢ়িব লাগিব। লক্ষ্যমুখী কাম কৰক, ভাল হ'ব। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। এবাৰ আহিছোঁ মকৰ ৰাশিলৈ। ৰাশি জাতক-জাতিকাসকলৰ আজি সোমবাৰৰ দিনটো চন্দ্ৰৰ দিন। মকৰ ৰাশিৰ অধিপতি শনি। চন্দ্ৰ শনিৰ যুগত আজি আপোনালোকৰ দায়িত্ব কৰ্তব্য বহুত বেছি হ'ব। কঠোৰ পৰিশ্ৰম কৰিলে ফল পাব, কিন্তু মনটো অলপ গধুৰ হৈ থাকিব। একে সময়তে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা হাড়ৰ সমস্যা দাঁতৰ সমস্যা ছাল আৰু মানসিক চাপৰ যত্ন লওক। বেছি কাম কৰি শৰীৰ ভাগৰ লাগিব পাৰে। বাত বিষ গাঁঠিৰ বিষৰ সমস্যা হ'ব পাৰে। গৰম তেল মালিচ কৰক। গৰম পানীৰে গা ধুৱক। টোপনি কম হ'ব পাৰে। আবেলি 10 মিনিটমান জিৰণি লওক। প্ৰেমত আজি আপুনি বেছি গভীৰ হৈ থাকিব। সংগী আপোনালোকৰ পৰা মৰম আদৰ কম পোৱা বুলি ভাবিব পাৰে। সময় দিব, কথা পাতিব। বিবাহিত লোকসকলৰ বাবে পৰিয়ালৰ দায়িত্ব বাঢ়িব। পিতৃ মাতৃৰ সেৱা আশীৰ্বাদ পাব। অবিবাহিতসকলে বয়সত ডাঙৰ বা কৰ্মস্থলীৰ পৰা প্ৰস্তাৱ পাব পাৰে। কৰ্ম আৰু পঢ়া শুনাৰ ক্ষেত্ৰত ব্যৱসায়ত শুভ। আজি লোহাৰ চিমেণ্ট নিৰ্মাণ চৰকাৰী চাকৰি আইন কৃষি খনিজ মেনেজমেণ্টত কাম কৰা সকলৰ বাবে কঠোৰ পৰিশ্ৰমৰ দিন হ'ব। আজি কামৰ বোজা বেছি হ'ব। আজি ধৈৰ্য সফলতা দিব। ঊৰ্ধ্বতন বিষয়ে আপোনালোকৰ কামবোৰ চেক কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে কঠিন বিষয় প্ৰতিযোগিতাত বিশেষকৈ পৰীক্ষাত মন বহিব, ফল পাব ভাল। গতিকে ষ্টাডিৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। ধন আৰু বিত্তৰ ক্ষেত্ৰত আয় লাহে লাহে আহিব, হঠাতে নহ'ব। ঘৰ লোহা বস্তু পুৰণা বস্তু বিক্ৰী কৰাৰ বাবে ধন পাব পাৰে।
খৰচ নিয়ন্ত্ৰণত থাকিব, কিন্তু ঘৰখনৰ মেৰামতি ঔষধত খৰচ হ'ব পাৰে। সাঁচি ৰাখিব, ধন লোৱাৰ দিয়াৰ ক্ষেত্ৰত দাওবাৰ ভাবিব। একে সময়তে অলপ আজি সাৱধান হওক। আজি হতাশাৰ অলাসতা, মই পাৰিম নে নোৱাৰিম বা তেনেকুৱা ধৰণৰ চিন্তাবোৰ এৰক। যিখিনি আপোনালোকে কৰিব সেইখিনি ক্ষেত্ৰত নিজৰ কনফিডেঞ্চ ৰাখিব। গাড়ী বাইক বিশেষকৈ ওখ ঠাইৰ পৰা বিশেষকৈ নমাওঁতে সাৱধান হওক। কাৰো লগত টকা পইচাৰ লৈ বিবাদ নকৰিব। আজি 3টাৰ পৰা 4 বজাৰ সময়খিনিত কামত বাধা আহিব পাৰে, ধৈৰ্য ধৰিব লাগিব। উপায় হৈছে শনিদেৱক কলা তেল নীলা ফুল নিবেদন কৰক। আজি একে সময়তে শুভ ৰং হ'ব নীলা আৰু কলা ৰং। শুভ সংখ্যা হ'ব 8 আৰু 7। আজি শুভ দিশ হ'ব পশ্চিম। আজি কঠিন কাম, চুক্তি, চৰকাৰী কাম কৰাৰ সময় হৈছে আবেলি 5টাৰ পৰা 6:30 সময়খিনিত শুভ কাম কৰিব পাৰে, কিছু ভাল হ'ব। আজি আপুনি পৰ্বতৰ দৰে স্থিৰ। আজি কঠোৰ পৰিশ্ৰম কৰাৰ দিন। শনিয়ে ন্যায় কৰিব, পলমকৈ হ'লেও সফলতা আপোনালোকৰ হ'ব বুলি কৈছে। ধৈৰ্য ধৰি কাম কৰক। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দবাই দিব। কুম্ভ ৰাশি, আজি সোমবাৰ, চন্দ্ৰৰ দিন। বিশেষকৈ কুম্ভ ৰাশিৰ অধিপতি শনি, চন্দ্ৰ শনিৰ বিশেষকৈ যুগত আজি আপোনালোকৰ চিন্তা ভাৱনা, সামাজিক কাম আৰু ভৱিষ্যতৰ প্লেনিঙত মন বেছি যাব। নতুন আইডিয়া আহিব, কিন্তু বাস্তৱত কৰিবলৈ অলপ সময় লাগিব। ভৰি গাঁঠি, ৰক্ত চলাচল, স্নায়ু আৰু টোপনি সমস্যা হ'ব পাৰে। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বেছি ফোন বা লেপটপ চালে চকুৰ বা মূৰৰ বিষ হ'ব পাৰে। খোজ কঢ়া বা আপোনালোকে এক্সাৰচাইজ কৰাৰ ওপৰত গুৰুত্ব দিয়ক। ঠাণ্ডা পানী খোৱাৰ ফলত সমস্যা হ'ব পাৰে। আবেলি জিৰণিৰ ওপৰত গুৰুত্ব দিয়ক। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত আজি বন্ধুত্ব বেছি আপোনালোকে গুৰুত্ব পাব। সংগীৰ লগত দৰ্শন, বিজ্ঞান, ভৱিষ্যতৰ কথা আলোচনা কৰিব। বিবাহিতসকলে আজি সামাজিক কাম, গ্ৰুপৰ জৰিয়তে সম্পৰ্ক ভাল হ'ব, কিন্তু আজি বেছি স্বাধীনতা বিচাৰিলে সংগীয়ে বেয়া পাব পাৰে। অবিবাহিতসকলে ছ'চিয়েল মিডিয়া, ক্লাব, NGO বা কোনো বন্ধুৰ জৰিয়তে নতুন লগ পাব পাৰে। কৰ্ম আৰু পঢ়া শুনাৰ ক্ষেত্ৰত বৰ্তমান বিজ্ঞান, ৰিচাৰ্চ, সমাজ সেৱা, নেটৱৰ্কিং, এয়াৰলাইন্স, বিদ্যুৎ, নতুন টেকন'লজিত কাম কৰা সকলৰ বাবে আজি ভাল দিন। আজি আপোনালোকৰ নতুন আইডিয়াই কৰ্মৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। গ্ৰুপ প্ৰজেক্টত নতুন আপোনালোকে নেতৃত্ব দিব পাৰিব। ছাত্ৰ ছাত্ৰীয়ে কম্পিউটাৰ, বিজ্ঞান প্ৰতিযোগিতাত ভাল সুযোগ লাভ কৰিব। ধন বা বিত্তৰ ক্ষেত্ৰত আজি আয়ৰ নতুন উৎস থাকিব। অনলাইন কমিশ্যন, নেটৱৰ্কৰ জৰিয়তে ধন আহিব পাৰে, কিন্তু খৰচো আজি থাকিব। গেজেট, বন্ধু বান্ধৱীৰ বাবে খৰচ হ'ব পাৰে। পুৰণা বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে। আজি ডাঙৰ ঋণ নল'ব আৰু সৰু সাজ আপোনালোকে কৰাৰো দিন বুলি কৈছে। ভাগ্য ৰং হ'ব নীলা আৰু হালধীয়া। শুভ সংখ্যা হ'ব 8 আৰু 2। শুভ দিশ হ'ব পশ্চিম। আজি শনিদেৱক কলা তিল আগবঢ়াওক, ভাল হ'ব। আজি এই সময়খিনি নীলা ৰঙৰ বস্তু এটা আপোনালোকে লগত ৰাখক বুলি কৈছে, ব্লু কালাৰৰ, মনত ৰাখিব। সাৱধান হ'ব লাগিব। আজি বেছি বিদ্ৰোহী, মই মোৰ দৰে ভাৱ এৰা। গুজব, ফেক নিউজ ফৰৱাৰ্ড নকৰিব। বিজুলী, নেটৱৰ্ক, ফোনত সমস্যা হ'ব পাৰে। ডাটা বেকআপ ৰাখিব। আবেলি 4 বজাৰ পিছত মানসিক অশান্তি হ'ব পাৰে। সংগীত শুনক বুলি কৈছে। আজি আপোনালোকে ফিউচাৰ প্লেনিং কৰক। নতুন চিন্তা কৰা, কিন্তু ভৰি মাটিত ৰাখিব। সমাজৰ বাবে কাম কৰাৰ লোকসকলৰ আজি প্ৰশংসাও পাব বুলি কৈছে। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ, মীন ৰাশি। যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। মীন ৰাশি, আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ। আজি চন্দ্ৰ বৃহস্পতি, আজি আপোনালোকৰ অন্তৰ্দৃষ্টি, আধ্যাত্মিকতাৰ দয়া মৰম ভাৱ বেছি হ'ব। সপোন ইচ্ছা পূৰণৰ দিন মীন ৰাশিৰ লোকসকলৰ বাবে। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰি, লিভাৰ, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু মানসিক অশান্তিৰ যত্ন ল'ব লাগিব। বেছি আৱেগিক হ'লে শৰীৰ ভাগৰ লাগিব। পানী বেছিকৈ খোৱা, টোপনি ভালকৈ লওক। ধ্যান প্ৰাৰ্থনা কৰিলে আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ মন শান্ত থাকিব। এলাৰ্জি, চৰ্দি হ'ব পাৰে। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত আজি আপুনি ত্যাগ, সেৱাৰ ভাৱেৰে থাকিব। সংগীক বুজিব, মৰম দিব। সংগীয়ে আপোনালোককো বুজিব। বিবাহিত লোকসকলৰ বাবে ঘৰখনত শান্তি, পূজা পাৰ্বণৰ যুগ। অবিবাহিতসকলে বৰ্তমান ধৰ্মস্থান, হস্পিটেল, বিদেশী লোকৰ জৰিয়তে লগ পাব পাৰে। পুৰণা প্ৰেমৰ সপোন আপোনালোকৰ আহিব পাৰে। বৰ্তমান একে সময়তে কৰ্ম আৰু পঢ়া শুনাৰ ক্ষেত্ৰত, চিকিৎসা সেৱা, মনোৰঞ্জন, আধ্যাত্মিকতা, বিদেশী ব্যৱসায়, NGO, শিল্পকলাৰ কাম কৰা সকলৰ বাবে আজি শুভ দিন। আজি আপোনালোকৰ অন্তৰ্দৃষ্টিয়ে সমস্যা সমাধান কৰিব। কাৰোবাক সহায় কৰিলে আপোনালোকে কামবোৰ সহজে কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে কলা, সাহিত্য, মনোবিজ্ঞানত মন বহিব। ধন আহিব আৰু যাব। দান দক্ষিণা, চিকিৎসা, ভ্ৰমণ, ধৰ্মৰ কৰ্মত খৰচ হ'ব। বিদেশী উৎসৱৰ পৰা লাভ হ'ব। ঋণত আপোনালোকে যদি ফচি আছিল সেইখিনিও ঠিক হ'ব। পুৰণা ঋণ মাফ হোৱাৰ আপোনালোকৰ দিন বুলি কৈছে। আজি সাঁচিব নোৱাৰিলেও পুণ্য আপোনালোকে সাঁচিব। হালধীয়া আৰু সমুদ্ৰী নীলা ৰং হৈছে আপোনালোকৰ ভাগ্য ৰং।
শুভ সংখ্যা হ'ব 3 আৰু 7। আজি শুভ দিশ হ'ব উত্তৰ পূব। আজি ভগৱান বিষ্ণুক হালধীয়া ফুল, চনাৰ দাইল বা কল নিবেদন কৰক, ভাল হ'ব। ওম নমো ভগৱতী বাসুদেৱায় একবাৰ জপ কৰিব আজি। গৰু আৰু মাছক খাবলৈ দিয়ক কিবা এটা খাদ্য, পানীৰ মাছক দানা দিয়ক, গৰুক পশু খাদ্য দিয়ক। বৃহস্পতিৰ প্ৰসন্ন হ'ব, তৰ্জনী আঙুলিত হালধীয়া চন্দন লগাওক, ভাল হ'ব। আজি বেছি আৱেগিক বিভ্ৰান্ত হৈ নাথাকিব, বাস্তৱ হওক আৰু কাৰো মিছা কথাত বা প্ৰলোভনত ভুল নাযাব। মনত ৰাখিব, দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।